তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো মই আজি এটা এডমিশ্যন সম্পৰ্কে খুব গুৰুত্বপূৰ্ণ ভিডিঅ' দিছোঁ। এইটো হৈছে যিবিলাক ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পাছ কৰিলে, তো তেওঁলোকৰ এডমিশ্যনটো অইন বছৰৰ দৰে এইবাৰ দৰ্পণ পৰ্টেলৰ দ্বাৰাই হ'ব। তো তেখেতসকলে কি কৰিব লাগিব, অহা 12 তাৰিখ, আজি 11 তাৰিখ হ'ল, 12 তাৰিখৰ পৰা অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু এইটো চলিব 22 তাৰিখলৈ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, 22 এপ্ৰিললৈ। 12 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু এইটো চলিব 22 এপ্ৰিললৈ। তো এইখিনি সময়ৰ ভিতৰত দৰ্পণ পৰ্টেলত অনলাইন কৰিব লাগিব। ইয়াৰ পিছত দ্বিতীয় ষ্টেপটো হ'ব 23 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত কলেজে তেওঁলোকে মানে হেৰি কৰিব, মেৰিট লিষ্ট ওলাব। তো তাৰপিছত 25 তাৰিখত ছাত্ৰ ছাত্ৰীখিনিয়ে তেওঁলোকে এডমিশ্যনটো একচেপ্ট কৰিব লাগিব। দৰ্পণ পৰ্টেলত যেতিয়া অনলাইন কৰিব, তেওঁলোকে 5খন চিলেক্ট কৰিব পাৰিব স্কুল। ধৰা হ'ল 5খন চিলেক্ট কৰিলে তাতে যিখনত পালে আৰু মানে এখন চিলেক্ট কৰিব লাগিব। এখন চিলেক্ট কৰাৰ লগত বাকী এইখন অট'মেটিক কেঞ্চেল হৈ যাব। তো এইখিনি কৰিব লাগিব। তাৰপিছত কনফাৰ্ম কৰিব তেওঁলোকে স্কুলে 28 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত কনফাৰ্ম কৰিব। তো এতিয়া মুঠতে কথাটো হ'ল, যিবিলাক ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পাছ কৰিলে তেওঁলোকে এডমিশ্যন যদি প্ৰাইভেটতো লয়, তথাপিও তেওঁলোকে অনলাইনটো কৰিব লাগিব। তো এইটো অনলাইনটো আৰম্ভ হ'ব 12 তাৰিখৰ পৰা, অৰ্থাৎ অহাকালিৰ পৰা, আৰু এইটো 22 তাৰিখলৈ চলিব। ইয়াৰ ভিডিঅ'ত আপোনালোকে অনলাইনখিনি কৰি ল'ব। তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো।